কথা হ'ল আমি ছাত্ৰ ছাত্ৰীক কেৱল পাঠ্যপুথি শিক্ষা দিলে নহ'ব, আমি পাঠ্যপুথিক আধ্যাত্মিক শিক্ষা দিব লাগিব। যদি নৈতিক শিক্ষাই শিক্ষিত কৰিব নোৱাৰোঁ তেতিয়াহ'লে আমি এখন সুস্থ সমাজ পাব নোৱাৰোঁ। আৰু তেনে এক নৈতিকতা আধ্যাত্মিক শিক্ষা দিবৰ বাবে লিটিল গড মডেল স্কুলে এক ব্যতিক্ৰমী পদক্ষেপ হাতত লৈছে। ভাওনাভাগী আজি আমি প্ৰদৰ্শন কৰিছোঁ। আমি সৰস্বতী পূজাৰ লগত সংগতি ৰাখি গুৰু আসন পৃথককৈ প্ৰতিষ্ঠা কৰি আমি ভাওনাভাগী আয়োজন কৰিছোঁ। আৰু এই ভাওনাভাগীৰ যোগেদি আমি ছাত্ৰ ছাত্ৰীক তেওঁলোকৰ যি অভিনয়, যি তেওঁলোকৰ দক্ষতা আছে, সেই অভিনয় দক্ষতাক প্ৰকাশ কৰা এটা পৰিৱেশ দিয়াৰ লগতে আধ্যাত্মিক শিক্ষা শিক্ষিত কৰিব বিচাৰিছোঁ। আশা ৰাখিছোঁ যে লিটিল গড মডেল স্কুলে যি এই ব্যতিক্ৰমী পদক্ষেপ লৈছে আৰু অন্যান্য যিখিনি ইংৰাজী মাধ্যমৰ বিদ্যালয় আছে তেওঁলোকো লগ আমাৰ সভ্যতা সংস্কৃতি আৰু আগবাঢ়ি যাওক। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।